গুৰুত্বপূৰ্ণ কথা আজি সকলোৰে হৃদপিণ্ড এই মাজুলীৰ বৰ্তমান যি আমাৰ দলঙৰ যি নিৰ্মাণ অৱস্থাৰ ক্ষেত্ৰত যি এটা অচল অৱস্থাৰ সৃষ্টি হৈছে সেই অচল অৱস্থাৰ অৱসান ঘটোৱাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাই আহিছে আৰু সেই প্ৰচেষ্টাৰ অংশীদাৰ হিচাপে মই এই মুখ্য অভিযন্তা হিচাপে আপোনালোকক ক'ব খুজিছোঁ যে আমি অতি শীঘ্ৰে আমি এটা নতুন এটা প্ৰয়াসৰ প্ৰচেষ্টাৰ দ্বাৰা এই কাম দলঙৰ কাম আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকে আচলতে ভাল পাব যে দলঙৰ কাম অতি শীঘ্ৰে আমি আৰম্ভ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছোঁ এই ব্যৱস্থা ফলৱতী হ'লে আমাৰ দলংখন খুব সোনকালে আমাৰ কাম আৰম্ভ হ'ব আৰু আমি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এক নতুন আমি প্ৰচেষ্টা আৰম্ভ কৰিম। আমি আমাৰ আগৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছিল তেওঁলোকে সাব কন্ট্ৰেক্ট যিটো সাব কন্ট্ৰেক্ট বুলি কয় এই সাব কন্ট্ৰেক্ট দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আচলতে এই বিষয়টো যদিও আমি হ'ল অথৰিটি ৰিপ্ৰেজেণ্টেটিভ, অথৰিটি হ'ল আমাৰ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে মৰ্ট, গতিকে তাৰ পৰা আমি নিৰ্দেশনা আমি পালে আমি আগবাঢ়িব পাৰোঁ। আমাৰ প্ৰত্যক্ষ আমাৰ ডিৰেকশ্যনত বা প্ৰত্যক্ষ পৰিচালিত নহয়, এইটো আচলতে মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে গোটেই বস্তুটো পৰ্যালোচনা কৰি আছে। মই ইতিমধ্যে তেওঁলোকে যিটো UPSBC যিটো আমাৰ আগৰ পাৰ্টি আছিলে তেওঁলোকে এটা সাব কন্ট্ৰেক্টৰ কাৰণে ইতিমধ্যে তেওঁলোকে ৰিকমেণ্ডেড কৰিছে এটা কোনোবা তেওঁলোকৰ পাৰ্টিক। আমি সেইটো বিবেচনাৰ কাৰণে মই নিজে মিনিষ্ট্ৰীলৈ মঠলৈ পঠিয়াইছোঁ। যোৱা সপ্তাহত তেওঁলোকৰ পৰা অতি শীঘ্ৰে বিবেচনাৰ কাৰণে পঠিয়াইছোঁ। তেওঁলোকে অতি শীঘ্ৰে যদি আমাক সিদ্ধান্ত দিয়ে তেতিয়াহ'লে আমি অতি সোনকালে কাম আৰম্ভ কৰিব পাৰিম। ইউ পি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যনৰ নামত এই ঠিকাটো দিয়া হৈছিলে। যদি আমি নতুনকৈ আকৌ নতুন কাম আৰম্ভ কৰিব যাওঁ অলপ সময়ৰ দৰকাৰ হ'ব, গতিকে আমাৰ ডিৰেক্টৰ জেনেৰেলে এটা প্ৰচেষ্টা উদ্ভাৱন কৰিছে। গতিকে সেইমতে তেওঁ কৈছে যে বেলেগ পাৰ্টিক সাব কন্ট্ৰেক্ট দি হ'লেও কামটো সোনকালে আৰম্ভ কৰিব লাগে, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মাজুলীৰ ৰাইজৰ বাবে যিমান সোনকালে পাৰে কামটো কৰিবৰ কাৰণে আমাক নিৰ্দেশ দি আছে। আমি যিমান সোনকালে পাৰোঁ এই কামটো আমি আৰম্ভ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আপোনালোকে আশা কৰিব পাৰে মোৰ ফালৰ পৰা মই পঠিয়াইছোঁ কাৰণে বৰ্ডলৈকে, গতিকে সেই বৰ্ডৰ পৰা মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেৰ পৰা এপ্ৰুভেল আহিলে আপোনালোকে জনাব পাৰিম। মই মুখ্য অভিযন্তা এই হাইৱে পানীৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মীয় সংস্কৃতি সকলো আজি ইয়াত চাব পাই ইয়াত অভিভূত হৈ পৰিছোঁ। আমি তাৰ পৰা আহিছোঁ আৰু লগতে এই অঞ্চলৰ মাজুলী অঞ্চলত যেনেদৰে আজি সত্ৰীয়া তথা অন্যান্য অংকীয়া ভাওনা সকলোবিলাক যেনেদৰে চৰ্চা হৈছে, সেই চৰ্চা সমগ্ৰ বিশ্বতে যাতে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু সঁচাকৈ মাজুলীত উপস্থিত হৈ বহুত আনন্দিত অনুভৱ কৰিছোঁ, বহুত উৎফুল্লিত অনুভৱ কৰিছোঁ। যাতে আমি মাজুলীত হোৱা এই অনুষ্ঠানে মাজুলীত এই ৰাস উৎসৱে যাতে আমাৰ শান্তি সম্প্ৰীতি উৎসৱৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ এক মানে পজিটিভ প্ৰভাৱ পেলায় তাৰ বাবে মই আশা ৰাখিছোঁ।